SITৰ ফটাজালত নপৰিল উমৰাংচু ঘটনাৰ ৰৌবৰালি পুথি খলিখনাতেই সীমাবদ্ধ থাকিল SITৰ অভিযোগনামা কেনেকৈ ন্যায় পাব কয়লাখনিত প্ৰাণ হেৰুৱা 10 শ্ৰমিকৰ পৰিয়ালে ঘটনাৰ 58 দিনৰ অন্তত SITয়ে ডিমা হাছাও CJM আদালতত দাখিল কৰিলে চাৰ্জশ্বীট কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অভিযুক্তৰ তালিকাত নাম নুসুমাল সমগ্ৰ ঘটনাৰ মূল কাণ্ডাৰীসকলৰ কৰ্মচাৰী আৰু শ্ৰমিক পৰ্যায়তে ক্ষান্ত থাকিল SIT 60 পৃষ্ঠাৰ অভিযোগনামাত তাক ৰক্ষণাবেক্ষণৰ ষড়যন্ত্ৰ চলালে SITয়ে তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে অভিযোগনামা দেখি অথবা SITৰ ৰহস্যজনক ভূমিকা দেখি AGPৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ মন্তব্য অবৈধ কয়লাৰ বজাৰ চলিছে চৰকাৰৰ পৃষ্ঠপোষকতাত কাৰণ ভূঞাৰ মতে দুৰ্বল অভিযোগনামাই তাকেই পুনৰ প্ৰমাণ কৰিছে এই চাৰ্জশ্বীটখনে এটা কথা প্ৰমাণ কৰি দিলে যে অবৈধ কয়লা খনন বা অবৈধ কয়লাৰ সৰবৰাহৰ সামগ্ৰিক কলা বজাৰখন চৰকাৰৰ পৃষ্ঠপোষকতাত চলি আছিল এই কথাটো এই চাৰ্জশ্বীটখনে প্ৰমাণ কৰি দিলে ইয়াৰ সমান্তৰালকৈ ঘটনা সংঘটিত হোৱাৰ পাছতেই কে হুজাই অৰ্থাৎ দেৱলাল গাৰ্ডোছাৰ পত্নী কণিকা হুজাইৰ নামত এখন চালান ৰাজহুৱা হৈছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সেই প্ৰসংগও তলপৰি ৰল SITৰ তদন্তত চাৰ্জশ্বীটত নাম নাই কণিকা হুজাই ননীগোপাল গাৰ্ডোছা ইত্যাদিৰ সেই গোটেই ঘটনাটোৰ লগত এটা চৰকাৰী বিভাগ জড়িত আছিল অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন তাৰ মেনেজিং ডাইৰেক্টৰ আনন্দ নটৰাজন জড়িত আছিল আনন্দ নটৰাজনৰ অনুগ্ৰহত বা তেওঁৰ অনুমতি সাপেক্ষে তাত কেইবাজনো ব্যক্তিয়ে সেই মৰণ ফাণ্ডবোৰ খান্দিছিল য'ত ননীগোপাল গাৰ্ডোছা কণিকা হুজাই এইসকলৰ তথ্য পাতি ইতিমধ্যে মই আগতে জমা দিছিলোঁ তাৰ পাছতো চাৰ্জশ্বীটখনত তেওঁলোকৰ কাৰো নাম নোলাল সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱে এতিয়া সন্দেহৰ আৱৰ্তত বুলি উল্লেখ জগদীশ ভূঞাৰ সেই চালানখনে প্ৰমাণ কৰে যে তাত কয়লাৰ সৰবৰাহ হৈছিল আৰু কয়লাৰ সৰবৰাহত কণিকা হুজাই জড়িত কাৰণ মিছেছ কে হুজাই বুলি আছে ধৰি ল'লোঁ কে হুজাইগৰাকী কণিকা হুজাই নহয় তেতিয়াহ'লে কে হুজাইগৰাকী কোন তেওঁৰ নামটো থাকিব লাগিছিল চাৰ্জশ্বীটখনত SITৰ অভিযোগনামাত এইসকলৰ নাম নুসুমোৱাত চৰকাৰক তীব্ৰ ভাষাৰে আক্ৰমণ নেতাগৰাকীৰ ৰৌবৰালিক ৰক্ষণাবেক্ষণ দিছে খুদ চৰকাৰে যিসকলে এই মৰণ ফাণ্ডবোৰ খান্দিছিল যোনে খন্দা গাঁতত এই 10জন মানুহ মৃত্যু হ'ল বা ইয়াৰ আগতো পূৰ্বতো বহু মানুহ মৃত্যু হৈছে সেইসকলৰ কাৰো নাম নাই তাৰমানে এই কথাটো বুজাই যায় যে যিসকলে এই অবৈধ কামত জড়িত আছিল তেওঁলোকক চৰকাৰে প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা কৰিছিল বা চৰকাৰৰ ইচ্ছা সাপেক্ষে চৰকাৰৰ অনুগ্ৰহ সাপেক্ষে তেওঁলোকে এই কামবোৰ কৰিছিল গতিকে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰে চেষ্টা কৰিছে যাৰ কাৰণে তেওঁলোকে ৰৌবৰালিক বাদ দি পুথি খলিহনাৰ নামেৰে এখন চাৰ্জশ্বীট দাখিল কৰিছে এতিয়া প্ৰশ্ন হৈছে সঁচাকৈয়ে চৰকাৰে ৰক্ষণাবেক্ষণ দিছে নেকি দেৱলাল গাৰ্ডোছাৰ পত্নী অথবা অন্যান্যসকলক কাৰ আঙুলিৰ থুৰত নাচিছে SIT তদন্তৰ বাবে ডিমা হাছাওত বাহৰ পাতি তদন্তকাৰী বিষয়াই প্ৰকৃততে তদন্তৰ নামত কৰি আছে কি ৰেড হোল মাইনিঙৰ তদন্ত কৰিবলৈ গৈ নিজেই বিভ্ৰান্ত SIT যদি এনেদৰেই তদন্ত চলি থাকে তেন্তে কয়লাখনিৰ অতল গহপুৰত হেৰাই যাব বহু তথ্য প্ৰমাণ আৰু সাক্ষী আৰু এনে হলেই হাৰি যাব বিয়াগুম সিন্ডিকেটৰ চৰ্দাৰসকল ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম